আৰে আৰে ভয় নকৰিবা, ঘৰ কেতিয়াও নাভাঙে। ঘৰত মই চিমেণ্টৰ সলনি ফেব্ৰিকুইক ইউজ কৰিছোঁ। এইটো কেতিয়াও নাভাঙে। দাদাই ঠিকে কৈছে, দাদাৰ হাত ভাঙিব পাৰে কিন্তু দাদাৰ কথা কেতিয়াও নাভাঙে হা। শুনিলা মোৰ কথা কি কৈছে? তোমালোকৰ ঘৰ সোনকালে বনাই দিম, এতিয়া তোমালোকে উলিয়াই দিয়া ফটাফট পইচা। পইচা পালো আমি এতিয়া ফটাফট ঘৰলৈ যাওঁগৈ বৈ। কথাটো শুন ভালকে। নাই মই নুশুনো, মই ল'মহে। আপোনালোকে কাজিয়া খোজা নাই, মই 50 টকা দিবলৈ মোক নল'লে ঘৰলৈ যা। নিদিলি ন হ'ব নালাগে, তোক ভিক্ষা দিলো যা, ভিক্ষাৰী চেলাই তোক দান দিলো যা। ল'ৰাটো দেখি বহুত পঢ়া শুনা যেন লাগিছে। আচ্ছা বেটা, তোমাক প্ৰশ্ন এটা সুধি উত্তৰটো দিবা। অঁ সোধক। 2 + 3 কিমান হ'ব? 6। 6 কেনেকে? ভুলতে 6 হ'ব। ফ্লিপকাৰ্টৰ পৰা ঘড়ী এটা ল'বলৈ মন গৈছিলে, কিন্তু ইয়াৰ যিহে দাম দেখিছোঁ, দাম দেখি আৰু মাথাই ঘূৰাই গৈছে। কিন্তু এই অনলাইনত এই বস্তুবিলাকৰ দাম ইমান বেছি কিয়? মজবুৰি কা ফাইদা উঠায় আৰু কিনো। এই ফ্লিপকাৰ্টৰ নাম ফ্লিপকাৰ্ট নহয়, পকেট কাৰ্ড ৰাখিব লাগিব। कैसा लगा मेरा मजाक?